যুদ্ধ হ'ব যিটো ৱাক অভাৰ কৈছিলে আগতে বা কিবা কিবি কৈছিলে যুদ্ধ কৰিম কাৰণেই গৌৰৱ গগৈক আমি উজনিলৈ লৈ আহিছোঁ আৰু তেখেতে উজনিত ইচ্ছা প্ৰকাশ কৰিছিল যোৰহাটৰ পৰা মনোনয়ন বিচাৰিছিল দলে তেওঁৰ ইচ্ছা পূৰণ কৰিছে আৰু অখিল গগৈ ডাঙৰীয়া কনক গগৈ ডাঙৰীয়া সাধাৰণ জনগণে যেনেধৰণে যোৱা সময়ছোৱাত সামাজিক মাধ্যমত বিভিন্ন ধৰণেৰে গৌৰৱ গগৈক আহ্বান জনাইছিল দলে তাৰ প্ৰতি সমৰ্থন জনাইছে মই দলৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জনাইছোঁ আৰু আমি যুদ্ধ কৰিবলৈ নিশ্চয় আমাৰ দলত এনেকুৱাই পৰম্পৰা হয় পেৰাচুটেদি কাকো আনি দিয়া নহয় দলৰ সংগঠনৰ যিসকলে কাম কৰে তেখেতসকলকে মুখ্যমন্ত্ৰীত্বৰ পদবীত আগবঢ়াই দিয়া হয় সেই গতিকে ইয়াতে একো মই কোনো দুখনীয় মন্তব্য পোৱা নাই যে মই তাৰ বিৰুদ্ধে কিবা মন্তব্য এটা দিম